Dear students, আমি এটা সাধুৰ সহায়ত ইংৰাজী শিকিবলৈ চেষ্টা কৰিম। সাধুৰ মাধ্যমেৰে ইংৰাজী ভাষাটো শিকাত যথেষ্ট সহায় হয়, কাৰণ আমি এটা সাধুত পোৱা কথাবিলাক মনত থাকে সহজতে, আৰু তাৰ লগত জড়িত শব্দবিলাক, ৱৰ্ডবিলাকো আমাৰ ইংৰাজীত মনত ৰৈ যায়। তেনেদৰে আমাৰ ভকেবুলাৰী ইম্প্ৰুভ হয়, আমি ইংৰাজী বুজি পোৱা হওঁ। ইয়াতে আজিৰ সাধুটো হৈছে দ্য ফক্স এণ্ড দ্য গ্ৰেপছ, শিয়ালটো আৰু আঙুৰবোৰ। দ্য ফক্স এণ্ড দ্য গ্ৰেপছ। ওৱান্স এ ফক্স ৱাজ ভেৰি হাংৰি। এবাৰ এটা শিয়াল ভোকাতুৰ হৈ আছিল। হি ৱেণ্ট আউট ইন চাৰ্চ অফ ফুড বাট did not get anything. He in search of food, সন্ধানত, খাদ্যৰ সন্ধানত শিয়ালটোৱে went out, বাহিৰলৈ ওলাই গৈছিল, কিন্তু একো নাপালে। বাহিৰলৈ ওলাই গৈ শিয়ালটোৱে একো নাপালে, did not get anything. At last he reached a vineyard. অৱশেষত সি গৈ এখন আঙুৰৰ বাগানত উপস্থিত হ'ল। He saw some ripe branches of grapes hanging high up. সি কিছুমান আঙুৰৰ পকা ডাল ওখত ওলমি থকা দেখিছিল। চ' ইয়াতে আমি পাইছোঁ হাংৰি। হাংৰি মানে হৈছে ভোকাতুৰ, আৰু ইন চাৰ্জ অফ মানে হৈছে সন্ধানত, ইন চাৰ্জ অফ ফুড, খাদ্যৰ সন্ধানত। ভাইনিয়াৰ্ড হৈছে আঙুৰৰ বাগান। চ' হেঙিং মানে হৈছে ওলমি থকা। আমি এইকেইটা শব্দ যি পাইছোঁ, তোমালোকে এইখিনি মনত ৰাখি থবা। এতিয়া চাবা, হিজ মাউথ ৱাটাৰ্ড এট দিয়াৰ চাইট। চ' সেই আঙুৰবোৰ দেখি তাৰ খাবলৈ বহুত ইচ্ছা গৈছিল। হিজ মাউথ ৱাটাৰ্ড, আমি যিটো জিভাৰ পানী পৰা বুলি কওঁ। চ' হিজ মাউথ ৱাটাৰ্ড এট দিয়াৰ চাইট, সেইবোৰ দেখি তাৰ খাবলৈ বহুত ইচ্ছা গৈছিল। হি জাম্পড আপ টু গেট দ্য গ্ৰেপছ বাট দে ৱেৰ বিয়ণ্ড হিজ ৰিচ। আঙুৰকেইটা পাবলৈ সি জঁপিয়াইছিল, কিন্তু সেইকেইটা আঙুৰবোৰ তাৰ লগ নোপোৱাত আছিল। দে ৱেৰ বিয়ণ্ড হিজ ৰিচ, আঙুৰবোৰ লগ নোপোৱাত আছিল। হি জাম্পড এগেইন এণ্ড এগেইন বাট ফেইলড ইটছ টাইম। সি বাৰে বাৰে জঁপিয়াইছিল, কিন্তু প্ৰতিবাৰে বিফল হৈছিল। হি ৱাজ ভেৰি টায়াৰ্ড এণ্ড ডিছএপইণ্টেড। সি বৰ ভাগৰুৱা হৈ পৰিছিল আৰু নিৰাশ হৈছিল। এট লাষ্ট, অৱশেষত, হি গেভ আপ দ্য ষ্ট্ৰাগল, অৱশেষত সি চেষ্টা এৰি পেলালে। এণ্ড ৱেণ্ট এৱে, আৰু আঁতৰি গৈছিল। ছেয়িং, কৈ, কি বুলি কৈছিল এইটোত আমি তলত পাম। চ' এইখিনিতে পালোঁ আমি এগেইন এণ্ড এগেইন মানে হৈছে বাৰে বাৰে। এগেইন এণ্ড এগেইন, বাৰে বাৰে শিয়ালটোৱে জঁপিয়াইছিল। আৰু ডিছএপইণ্ট মানে নিৰাশ হোৱা। আমি যেতিয়া কিবা এটা পাবলৈ বহুত ইচ্ছা কৰোঁ বা আশা কৰোঁ, আৰু যেতিয়া আমাৰ ইচ্ছামতে বা আশা কৰা মতে নহয়, তেতিয়া আমি নিৰাশ হওঁ। এইটো কোৱা হয় ডিছএপইণ্টেড। আৰু ষ্ট্ৰাগল মানে হৈছে কষ্ট কৰা, যত্ন কৰা, চেষ্টা কৰা, সংগ্ৰাম কৰা। চ' এইটো শেষত কি বুলি কৈছিলে অৱশেষত, দিজ গ্ৰেপছ আৰ চ'ৰ এণ্ড নট ৱৰ্থ ইটিং। এই আঙুৰকেইটা টেঙা আৰু খোৱাৰ যোগ্য নহয়। অৱশেষত শিয়ালটোৱে চেষ্টা কৰিবলৈ এৰি আঁতৰি গৈছিল, আৰু কি বুলি কয়,
যে দিছ গ্ৰেপছ আৰ চ'ৰ, এই আঙুৰকেইটা টেঙা, এণ্ড নট ৱৰ্থ ইটিং, আৰু খোৱাৰ যোগ্য নহয়। চ' আজিৰ ষ্টৰিটো ইমানখিনিয়ে। চ' তোমালোকে মনত ৰাখিবা চ'ৰ মানে হৈছে চোৱাৰ মানে টেঙা, আঙুৰকেইটা টেঙা, এণ্ড নট ৱৰ্থ ইটিং মানে খোৱাৰ যোগ্য নহয়। চ' যদি তোমালোকৰ ভাল লাগিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। পুনৰ মই নতুন নতুন সাধু কথা লৈ আহিম, যাৰ সহায়ত তোমালোকে ইংৰাজী বিষয়টো শিকিব পাৰিবা। সাধু কথাৰ মাধ্যমেৰে ইংৰাজী শিকিলে ভাষাটো আয়ত্ত কৰাত যথেষ্ট সুবিধা হয়। গতিকে আজিলৈ ইমানখিনিয়ে। চ' থেংক ইউ অল।